পুৰণা তিতাবৰ ৰাজহুৱা শিৱ মন্দিৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে দুদিনীয়াকৈ উদযাপন কৰিছে। এই অনুষ্ঠানটোৰ সভাপতি হিচাপে আমি আপোনাৰ অনুভৱখিনি জানিব বিচাৰিছোঁ। অনাদি কালৰে পৰাই মানুহে পৰমাত্মা প্ৰাপ্তিৰ কাৰণে বিভিন্ন ধৰণে সাধনা কৰি আহিছে। পৰমাত্মাক আৰাধনা কৰিবৰ কাৰণে নিৰ্মাণ হৈছে নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জাঘৰ তথা গুৰুদ্বাৰ আদি। এই অনুষ্ঠানসমূহে মানুহক আধ্যাত্মিক দিশেৰে আগবঢ়াই বেয়া কৰ্মৰ পৰা আঁতৰাই ৰাখে। নমস্কাৰ দৰ্শকসকল, AC নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি দাসে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছোঁ পুৰণা তিতাবৰ ৰাজহুৱা শিৱ মন্দিৰৰ এয়া সন্মুখত। এই শিৱ মন্দিৰটোৱে 25 বছৰ অতিক্ৰম কৰাৰ উপলক্ষে ৰূপালী জয়ন্তীৰ আজি সামৰণি অনুষ্ঠান উদযাপন কৰা হৈছে। গতিকে এই অনুষ্ঠানৰ কাৰ্যক্ৰমণিকা আপোনালোকক দেখুৱাবৰ কাৰণে আহিছোঁ। গতিকে বলকচোন আমি ভিতৰলৈ সোমাই যাওঁ আৰু কাৰ্যসূচী কেনেধৰণে কি লৈছে উদ্যোক্তাসকলৰ পৰা এই বিষয়ে সবিশেষ জানো। পুৰণা তিতাবৰ ৰাজহুৱা শিৱ মন্দিৰ সমিতিৰ উদ্যোগত আৰু তিতাবৰীয়া ৰাইজৰ সহযোগত মন্দিৰৰ ৰূপালী জয়ন্তীৰ সামৰণি বৰ্ষ 2026 চনৰ মহাশিৱৰাত্ৰি উদযাপন অনুষ্ঠান সফলতাৰে সম্পন্ন হৈ যায় 14 আৰু 15 ফেব্ৰুৱাৰী 2026 চনৰ শনি আৰু দেওবাৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন অনুষ্ঠানৰো আয়োজন কৰা হয়। কণ কণ শিশুৰ দ্বাৰা বিহু নৃত্য আৰু সৃষ্টিশীল নৃত্য পৰিৱেশিত হয়। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ উদ্দেশ্য আগত ৰাখি তেওঁলোকৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, সাধু কোৱা প্ৰতিযোগিতা আৰু একক ভাওনা সংলাপ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। মন্দিৰ ভাগলৈ অনবদ্য অৱদান আগবঢ়োৱা ভালে কেইগৰাকী সংস্কৃতিবান ব্যক্তিক সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। চিৰঞ্জীৱ ভূঞা বিশিষ্ট ভাৱৰীয়া, অসমৰ বিভিন্ন ঠাইত ভাও প্ৰদৰ্শন কৰিছে। একক সংলাপ প্ৰতিযোগিতা নিক্ষেপত যথেষ্ট ঠাইত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। সকলোৰে পৰিচিত অপূৰ্ব শইকীয়াদেৱ, এয়া হৈছে লক্ষ্যজিৎ শইকীয়া। আমি মানপত্ৰখন দিয়াৰ আগতে এইটো আমাৰ এটা স্বীকৃতি। ৰমেন হাজৰিকাদেৱ, তেখেতক আমি বিশেষভাৱে আজি সম্বৰ্ধনা জনাইছোঁ। মই দানবীৰ ৰাজা হৰিচন্দ্ৰ উপাখ্যান নাটভাগীৰ মন্ত্ৰী চৰিত্ৰটোৰ এফাকি বচন নিক্ষেপ কৰিবলৈ লৈছোঁ। সঁচা কথা মহান হৰি ভক্ত আপুনি, শাস্ত্ৰই কয় মূল বিৰিখত পানী দিলে তালে পত্ৰ হবে। ধন্যবাদ। ইয়াৰ পিছৰ প্ৰতিযোগী বৃষ্টিপ্ৰিয়া কলিতা, সাজু হৈ থাকিব প্ৰিয়াংকু লেখাৰু। আজি একক ভাওনা সংলাপ প্ৰতিযোগিতাত মই বৃষ্টিপ্ৰিয়া কলিতাই গান্ধাৰী কৃষ্ণৰূপ দৰ্শন নাটভাগীৰ গান্ধাৰীয়ে দৃষ্টিশক্তি লাভ কৰি কৃষ্ণ দৰ্শন কৰা নাটভাগী ক'বলৈ লৈছোঁ। সুন্দৰ পৃথিৱী ই যে সুন্দৰ আকাশ, তুমিয়েই নেকি সেই কৃষ্ণ দৈৱকী নন্দন? কোৱা কৃষ্ণ, কোৱা কোৱা। ধন্যবাদ। শকুনিৰ প্ৰতিশোধ নাটখনিৰ শকুনি চৰিত্ৰতে দুটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ আগবাঢ়ি আছে কৃষ্ণ। ইমান চেষ্টা কি উথলি যাব পাৰে? ইমানে ভাবকে পৃথিৱীয়ে সহ্য কৰিব পাৰে? কাৰ শক্তি নাই তাকে নিৰ্বাপিত কৰে? ধন্যবাদ। মই নাট্যকাৰ সেৱাবোধ বৰুৱাৰ মহাৰথী কৰ্ণ নাটভাগীৰ কৰ্ণ চৰিত্ৰৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ ওলাইছোঁ। কাৰণ মই সুতপুত্ৰ নহয়, মই কৌন্তি পুত্ৰ। যি সামান্য গৌৰৱ আছে তাকলৈ ভাৱে জগততে কাল স্থাপন কৰিম। ধন্যবাদ। ধুমুহাৰ সতে মোৰ বহু হৃদয় নাচো, এডাল সঁচা মোৰ বহু হৃদয়
আজি এই অনুষ্ঠানৰ বিশিষ্ট অতিথিগৰাকীক আমি লগ পাইছোঁ। তেখেত হৈছে এগৰাকী বিশিষ্ট লেখিকা ভানু হাজৰিকা বাইদেউ। আহকচোন আমি তেখেতৰ পৰা তেখেতৰ অনুভৱৰ উমান লওঁ। নমস্কাৰ বাইদেউ। নমস্কাৰ। আমি ভাবোঁ যে আমাৰ যুৱ প্ৰজন্মক যে আমি সংস্কৃতিৰ দিশত আগবঢ়াই নিব পাৰোঁ। অপসংস্কৃতি তেতিয়া ইয়াত ঠাই ল'ব নোৱাৰে। এই সংস্কৃতিৰ দিশত আগবঢ়াই নিবলৈ যাওঁতে ইয়াত দেখিলোঁ পোনপ্ৰথমতে পতাকা উত্তোলন, জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি, তাৰপিছত ইয়াৰ বিশিষ্ট যিসকল আমাৰ মন্দিৰৰ লগত সংযুক্ত হৈ আছিলে তেখেতসকলৰ প্ৰয়াতসকলক সম্বৰ্ধনা, এইখিনি সঁচাকৈ অতুলনীয়। এইভাৱে আমাক আনন্দিত কৰিছে আৰু এইবাবে আমি উদযাপন সমিতিক নথৈ ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি আমি মহাশিৱ আমাক কল্যাণকামী বুলি আমি কওঁ। শিৱৰ অৰ্থটো হ'ল আমি কল্যাণকামী বুলি কওঁ। সেই কল্যাণকামী মহাদেৱে যে এই অনুষ্ঠানটোক আৰু আগবঢ়াই নিয়াত সহায় কৰে, তাৰ কাৰণে তেখেতৰ ওচৰত মই শতকোটি প্ৰণাম জনাইছোঁ। আৰু এই অনুষ্ঠানত যিসকল উদ্যোক্তা তেখেতসকলক আকৌ মই পুনৰ ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ যি প্ৰচেষ্টা, আশাসুধীয়া প্ৰচেষ্টা, ধনে জনে যি কষ্ট কৰি ইমানখিনি পোৱালে, সঁচাকৈ সি বিৰাজমান, অতুলনীয় ক'ব লাগিব। আমি নসলালে হয়তো আমাক পাপেও চুব। এই অনুষ্ঠানভাগিত থাকি আমাৰ অনুভৱ সঁচাকৈ বহুত আনন্দিত। আৰু এই অনুষ্ঠানে আমাক পৰৱৰ্তী সময়ত আমাৰ উঠি অহা যুৱ প্ৰজন্মকে ধৰি কণ কণ মইনাসকলক উৎসাহিত কৰিব। আজি প্ৰথমতে চিত্ৰাংকন প্ৰতিযোগিতা, তাত মই বৃহৎ প্ৰতিযোগী দেখিলোঁ। প্ৰতিযোগীসকলক মই আপোনাৰ চেনেলৰ যোগেদি ক'ব খুজিছোঁ, প্ৰতিযোগিতাত পুৰস্কাৰ পোৱাই উদ্দেশ্য হ'ব নালাগে। প্ৰতিযোগিতা হ'বলৈ হ'লে অংশগ্ৰহণকাৰী যথেষ্ট হ'ব লাগে, প্ৰতিযোগী হ'ব লাগে। প্ৰতিযোগিতাৰ মূল উদ্দেশ্য সেইটোৱে যেন ভাবোঁ। এটা মাইকৰ ওচৰত কথা ক'ব পাৰিছে, সেইটো ডাঙৰ মানে পাৰদৰ্শিতা। আমি সকলোৱে মাইকৰ ওচৰত কথা ক'বলৈ অলপ দ্বিধাবোধ হয়, কিন্তু শিশুৰ অৱস্থাৰ পৰা এনেবিলাক অনুষ্ঠানত অনুশীলন হ'লে এই শিশু এদিন আমাৰ এজন ডাঙৰ নেতা বা আমাৰ এজন সাহিত্যকাংক্ষী লোক হ'ব বুলি আমি আশাবাদী। এই অনুষ্ঠানত অনুভৱ ফালৰ পৰা মই ক'বলৈ গ'লে অনুষ্ঠানটি সৰ্বাংগীন সুন্দৰ হৈছে আৰু উন্নতি হোৱাৰ মই কামনা কৰিলোঁ। মোৰ অনুভৱ ইমানেই। বহুত বহুত ধন্যবাদ। পুৰণা তিতাবৰ ৰাজহুৱা শিৱ মন্দিৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে দুদিনীয়াকৈ উদযাপন কৰিছে। প্ৰথম দিনাখন আমি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু তাৰ পাছতে আমাৰ পতাকা উত্তোলন হ'ল আৰু সেইদিনাখনে আমাৰ শিৱ গীতা পাঠো অনুষ্ঠিত হ'ল। আৰু তিতাবৰীয়া ৰাইজে, সকলো ৰাইজ তিতাবৰৰ আমাৰ শিৱ মন্দিৰ ভাগলৈ আহিছে। ভক্তপ্ৰাণ ৰাইজক আমি যেনেদৰে আপ্যায়ন কৰিব লাগিছে আমি তেনেদৰে আপ্যায়ন কৰিব পাৰিছোঁ নাজানো, তথাপিতো আমি তেওঁলোকক আমি শুশ্ৰূষা কৰিবলৈ যত্ন কৰিছোঁ। আজি মহাশিৱৰাত্ৰি, আজিৰ দিনটোত আমি প্ৰথমতে বন্তি প্ৰজ্বলন কৰা হ'ল আৰু বন্তি প্ৰজ্বলন আমাৰ মন্দিৰৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত সুৰেন্দ্ৰ কুমাৰ হাজৰিকাদেৱে আমাৰ বন্তি প্ৰজ্বলন কৰিলে। আৰু পৰৱৰ্তী সময়ত আমাৰ মঞ্চ উদ্বোধন হ'ল। আমাৰ শ্ৰদ্ধাৰ বিমান শইকীয়াদেৱে মঞ্চ উদ্বোধন কৰিলে আৰু প্ৰতিযোগিতা উদ্বোধন কৰিছে আমাৰ বেণুধৰ শইকীয়াদেৱে, সমাজ সেৱক। আৰু সাধুকোৱা যি প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল, সেই সাধুকোৱা প্ৰতিযোগিতাটো আমাৰ বিশিষ্ট সাংবাদিক অজয় শইকীয়াদেৱে কৰিলে। আৰু যিটো আমাৰ একক ভাওনাৰ যিটো সংলাপ প্ৰতিযোগিতা নিক্ষেপণৰ যিটো অনুষ্ঠান অনুষ্ঠিত হৈছিল, তাত আমাৰ তিতাবৰৰে ভাৱৰীয়া আৰু তথা আমাৰ গাঁও প্ৰধান প্ৰশান্ত শইকীয়াদেৱে আমাৰ এই অনুষ্ঠানভাগ উদ্বোধন কৰিলে। আৰু আটাইতকৈ আমাৰ আজিৰ দিনটো এটা গৌৰৱৰ বিষয় যে ইতিহাসৰ পাতত সদায় জিলিকি থকা এটা কাম আমাৰ হ'ল বুলি আমি অনুভৱ কৰিছোঁ। আমাৰ মন্দিৰ পৰিচালনা সমিতিৰ সমূহ সদস্য তথা আমাৰ মাজত উপস্থিত থকা সভাপতি দেৱ আছে, আমাৰ কীৰ্তিনাথ ভূঞা উপসভাপতি দেৱ আছে, আমাৰ সম্পাদক দেৱ আমাৰ মাজত উপস্থিত আছে। তেখেতৰ সবল নেতৃত্বত এইবাৰ আমাৰ এখন আমাৰ অসমৰ আগশাৰী বাতৰি কাকতত আমাৰ এটা বিশেষ পৃষ্ঠা আমাৰ মাজত আহিছে, প্ৰকাশ হৈছে। আৰু তেখেতসকলৰ যি কৰ্ম, সেই কৰ্মৰ দ্বাৰাই যে এই কামটো হৈছে, যে আমি অকল গাঁৱত কাম কৰি আছোঁ, সেই কথাটো যে বিশ্ব দৰবাৰটোতে আমি জিলিকি থাকক, সেইকাৰণে এই পদক্ষেপটো ল'বলৈ আমি সক্ষম হৈছোঁ। আৰু তিতাবৰীয়া ৰাইজৰ সহায় সহযোগ আছে আৰু আপোনালোক আমাৰ মাজত আছে, আমাৰ
সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ সমূহ ভক্তপ্ৰাণ ৰাইজক আমি সেৱা নিবেদিছোঁ। আমাৰ শিৱ মন্দিৰ ভাগলৈ সকলো আহক আৰু আপোনালোকে আশীৰ্বাদ দিয়ক, সহায় সহযোগ কৰক। আপোনালোকৰ সহায় অবিহনে আমি আগবাঢ়ি যাব নোৱাৰোঁ। গতিকে আজি শিৱৰাত্ৰিক আমি যথেষ্ট মানে উৎফুল্লিত হৈ আছোঁ, ভাল লাগি আছে। এতিয়া আমাৰ একক যিটো সংলাপ প্ৰতিযোগিতা হৈ আছে সেইটো হৈ আছে। সেইকাৰণে আমি সমূহ অসমবাসীক আমি ধন্যবাদ জনাইছোঁ। যে আৰু এটা কথা আমি ইয়াতে কৈ যাব বিচাৰিছোঁ যে আমাৰ জুবিন গাৰ্গৰ যি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি অনুষ্ঠিত কৰিলোঁ, আৰু ইয়াৰ পৰা এই মঞ্চৰ পৰাই আমি অসম চৰকাৰক আৰু এটা কথা কৈ যাব বিচাৰিছোঁ, আমাক জুবিন গাৰ্গৰ ন্যায়ৰ আমাৰ প্ৰয়োজন আছে। আৰু আমাৰ সমগ্ৰ তিতাবৰবাসী ৰাইজেও সেই কথা একে সময়তে কৈ আছে যে জুবিন গাৰ্গৰ ন্যায় লাগে। তিতাবৰৰ লগতে সমগ্ৰ অসমেও কৈ আছে। ইয়াকে ক'লোঁ, ইয়াকে কৈ ধন্যবাদ। এই অনুষ্ঠানটোৰ সভাপতি হিচাপে আমি আপোনাৰ অনুভৱখিনি জানিব বিচাৰিছোঁ। জয়তে মই আপোনালোক সমূহ সংবাদ মাধ্যমলৈ আন্তৰিক শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰিছোঁ। আমাৰ পুৰণা তিতাবৰ ৰাজহুৱা শিৱ মন্দিৰ 2001 চনত প্ৰতিষ্ঠা হৈছিল আৰু 2003 চনত প্ৰাণ প্ৰতিষ্ঠা হৈছিল। আৰু তেতিয়াৰ পৰাই আজি আপোনালোকে যি দেখিছে ইয়াত যি অনুষ্ঠান অনুষ্ঠিত হৈ আছে, এই ধৰণৰ অনুষ্ঠান 2003 চনৰ পৰা আমি আৰম্ভ কৰিছোঁ। আৰু তেতিয়া আমি এখন শিক্ষামূলক অনুষ্ঠান ইয়াত পাতিছিলোঁ আৰু এখন কলা সংস্কৃতিৰ দিশত এখন কমিটি আমি বনাইছিলোঁ। তাৰে কলা সংস্কৃতিৰ মানে পৰিচালকজন আমাৰ লগত আছে, ধ্ৰুৱজ্যোতি দত্ত। আৰু তেতিয়াৰ পৰা এই অনুষ্ঠানবিলাক আমি আয়োজন কৰি আহিছোঁ। ইয়াৰ লক্ষ্য উদ্দেশ্যটো হৈছে যে আমাৰ অঞ্চলটোৰ পৰা কেনেকৈ আমি অপসংস্কৃতি দূৰ কৰিব পাৰোঁ। আপোনালোকে জানে য'ত সংস্কৃতি থাকে তাততো অপসংস্কৃতি থাকিব নোৱাৰে। গতিকে আমি অপসংস্কৃতিটো আঁতৰাবৰ কাৰণে সংস্কৃতি বাতাৱৰণ সৃষ্টি কৰি কেনেকৈ ইয়াৰ পৰা অপসংস্কৃতি আঁতৰাব পাৰোঁ, সেইটোৱে আমাৰ প্ৰধান লক্ষ্য আছিল। আৰু আমি কাৰ্যক্ষেত্ৰত দেখিছোঁ তেতিয়াৰ পৰা আমি এই সংস্কৃতি কৰোঁতে যি অপসংস্কৃতিকাৰী জ্যেষ্ঠ লোক আছিলে তেওঁলোক অলৰেডি বুঢ়া হৈ গৈছে, হয় কোনোবা আমাৰ মাজৰ পৰা আঁতৰি গৈছে। কিন্তু নতুন প্ৰজন্ম যিবিলাক উঠি আহিছে তেওঁবিলাকক আমি লক্ষ্য কৰিছোঁ, প্ৰতি সময়তে আমি তেওঁলোকক লক্ষ্য কৰি থাকোঁ কেনেকুৱা হৈছে, কি কথা, কি বতৰা। দেখা পাইছোঁ পঢ়া শুনাত বা সংস্কৃতিৰ দিশত, বিভিন্ন দিশত ভাওনা ইয়াত হৈয়ে থাকে আৰু ল'ৰা ছোৱালীকো ইয়াত শিকাই থাকে ভাওনা। আৰু সত্ৰীয়া নৃত্য শিকায়, ইয়াৰ কালচাৰেল পৰিচালক আমাৰ লগত আছেই। গতিকে এনেকৈ মানে তেওঁলোকক শিকাওঁতে আমি দেখিলোঁ এতিয়া বহু ল'ৰা ডাঙৰ হৈ গ'ল, BA পাছ কৰিছে, BSc পাছ কৰিছে। তেওঁলোকৰ প্ৰতিভা দেখি মই সঁচাকৈ মোৰ কেতিয়াবা মানে ভাল লাগে যে এইবোৰ আমি কৰাৰ ফলত বিনিময়তে আমি আজি দেখিবলৈ পাইছোঁ, এনেকুৱা এটা কথা। আৰু সেইকাৰণে আমি যিটো এই ব্যৱস্থাটো মানে এই অনুষ্ঠান অনুষ্ঠিত কৰা এই ব্যৱস্থাটো আমি কোনো বছৰে এৰি দিয়া নাই, প্ৰতি বছৰে আমি আয়োজন কৰি আহিছোঁ। লক্ষ্য উদ্দেশ্য এটাই যে ল'ৰা ছোৱালীখিনি অঞ্চলটো ভাল কৰিব লাগে, শৈক্ষিক পৰিৱেশটো উন্নত কৰিব লাগে, উঠি অহা ল'ৰা ছোৱালীবোৰ বিভিন্ন দিশত সংস্কৃতিৰ দিশত আগবাঢ়ি যাব লাগে। এই লক্ষ্য উদ্দেশ্য লৈয়ে আমি মানে এই অনুষ্ঠানবিলাক আয়োজন কৰি আহিছোঁ। আজি বহু মানুহ ৰাতিপুৱা আপোনাৰ 6 বজাৰ পৰা মানুহ হৈছে, সকলোৱে দৰ্শন কৰিছে বা মহাদেৱক। তেনেকৈ মানে আজিৰ দিনটো পৰিচালনা হৈ আছে, ভাল লাগিছে। আৰু আপোনালোককো পাই অতি আনন্দিত আমি হৈছোঁ আৰু সদায় আপোনালোকৰ ওচৰত আমাৰ কৃতজ্ঞতা থাকিব। ধন্যবাদ।